নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ আৰু অগপত খহনীয়া শতাধিক কংগ্ৰেছ অগপ কৰ্মীয়ে AIDFত যোগদান কৰিছে। 17 নম্বৰ সৃজন গ্ৰাম সমষ্টিৰ নম্বৰপাৰাত অনুষ্ঠিত হৈছে নিৰ্বাচনী সভা। ৰাজাউল কৰিম চৰকাৰৰ উপস্থিতিত যোগদান কাৰ্যসূচী। যোগদান কৰা সকলোকে ফুলাম গামোচাৰে আদৰণি জনালে ৰাজাউল কৰিম চৰকাৰে। দলীয় কাৰ্যসূচীত যোগদান কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে প্ৰায় 5 শতাধিক কংগ্ৰেছ AGP আৰু কিছু BJPৰ সমৰ্থকে বা দলীয় পটফলি থকা সমষ্টি পৰ্যায়ৰ জিলা পৰ্যায়ৰ দলীয় পটফলি থকা সন্মানীয় শ্ৰদ্ধাৰ যিসকল বিষয়ববীয়া আছিল তেওঁলোকে আজি যোগদান কৰিছে। মই যোগদান কৰিব আহিছে আমাৰ দললৈ আৰু মই ভাবোঁ যে এইটো আমাৰ কাৰণে খুব ভাল লক্ষণ। আৰু যোৱাকালিও এনেকুৱা ধৰণে প্ৰায় 1000তকৈ অধিক কংগ্ৰেছ AGPৰ কৰ্মীয়ে যোগদান কৰিছে। আজিও প্ৰায় আমাৰ বিভিন্ন ঠাইত যোগদান কাৰ্যসূচী চলি আছে আৰু এইটোত মই নিজে উপস্থিত আছিলোঁ। গতিকে আমি যিসকল আজি যোগদান কৰিছে তেওঁলোকক আমি আনুষ্ঠানিকভাৱে তেওঁলোকক আমাৰ দলত আদৰণি জনাই মহিলাসকল আই মাতৃসকল আমাৰ বৃদ্ধা বয়োজ্যেষ্ঠ পিতৃসমতল বয়োজ্যেষ্ঠ ব্যক্তিসকল বিশেষকৈ যুৱ বন্ধুসকল যি ধৰণে আজি ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে মানে ৰাজনৈতিকভাৱে উপযুক্ত সৃজন গ্ৰামৰ পৰা প্ৰাৰ্থী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ৰাজাউল কৰিম চৰকাৰৰ লগত আহিছে। গতিকে এইটো আমি ভাবোঁ যে অহা দিনবিলাকত আৰু দিনক দিনে বৃদ্ধি পাব আৰু আমি বিপুল ভোটত ইনশাল্লাহ জয় হ'বলৈ সক্ষম হ'ম। কাৰণ আমি আল্লাহক বিশ্বাস কৰোঁ। গতিকে আল্লাহ তালাই কপালত যিটো লিখা ৰাখিছে সেইটোৱে হ'ব। গতিকে যোনে বেছি ভোট পাব তেওঁ জয়ী হ'ব। চাওক কামিহাৰ কোনে কাৰ ভাঙিব সেইটোৰ এজন মুখ্যমন্ত্ৰী যেনেকৈ ধৰণে কথাবিলাক কয় আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে বলীয়া হৈছে। ৰাজনৈতিকভাৱে হয়তো তেওঁ সন্মুখত ক্ষমতা দেখা নাই। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ আৰু অগপত খহনীয়া শতাধিক কংগ্ৰেছ অগপ কৰ্মীয়ে AIDFত যোগদান কৰিছে। 17 নম্বৰ সৃজন গ্ৰাম সমষ্টিৰ নম্বৰপাৰাত অনুষ্ঠিত হৈছে নিৰ্বাচনী সভা। ৰাজাউল কৰিম চৰকাৰৰ উপস্থিতিত যোগদান কাৰ্যসূচী। যোগদান কৰা সকলোকে ফুলাম গামোচাৰে আদৰণি জনালে ৰাজাউল কৰিম চৰকাৰে। দলীয় কাৰ্যসূচীত যোগদান কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে প্ৰায় 5 শতাধিক কংগ্ৰেছ AGP আৰু কিছু BJPৰ সমৰ্থকে বা দলীয় পটফলি থকা সমষ্টি পৰ্যায়ৰ জিলা পৰ্যায়ৰ দলীয় পটফলি থকা সন্মানীয় শ্ৰদ্ধাৰ যিসকল বিষয়ববীয়া আছিল তেওঁলোকে আজি যোগদান কৰিছে। মই যোগদান কৰিব আহিছে আমাৰ দললৈ আৰু মই ভাবোঁ যে এইটো আমাৰ কাৰণে খুব ভাল লক্ষণ। আৰু যোৱাকালিও এনেকুৱা ধৰণে প্ৰায় 1000তকৈ অধিক কংগ্ৰেছ AGPৰ কৰ্মীয়ে যোগদান কৰিছে। আজিও প্ৰায় আমাৰ বিভিন্ন ঠাইত যোগদান কাৰ্যসূচী চলি আছে আৰু এইটোত মই নিজে উপস্থিত আছিলোঁ। গতিকে আমি যিসকল আজি যোগদান কৰিছে তেওঁলোকক আমি আনুষ্ঠানিকভাৱে তেওঁলোকক আমাৰ দলত আদৰণি জনাই মহিলাসকল আই মাতৃসকল আমাৰ বৃদ্ধা বয়োজ্যেষ্ঠ পিতৃসমতল বয়োজ্যেষ্ঠ ব্যক্তিসকল বিশেষকৈ যুৱ বন্ধুসকল যি ধৰণে আজি ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে মানে ৰাজনৈতিকভাৱে উপযুক্ত সৃজন গ্ৰামৰ পৰা প্ৰাৰ্থী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ৰাজাউল কৰিম চৰকাৰৰ লগত আহিছে। গতিকে এইটো আমি ভাবোঁ যে অহা দিনবিলাকত আৰু দিনক দিনে বৃদ্ধি পাব আৰু আমি বিপুল ভোটত ইনশাল্লাহ জয় হ'বলৈ সক্ষম হ'ম। কাৰণ আমি আল্লাহক বিশ্বাস কৰোঁ। গতিকে আল্লাহ তালাই কপালত যিটো লিখা ৰাখিছে সেইটোৱে হ'ব। গতিকে যোনে বেছি ভোট পাব তেওঁ জয়ী হ'ব। চাওক কামিহাৰ কোনে কাৰ ভাঙিব সেইটোৰ এজন মুখ্যমন্ত্ৰী যেনেকৈ ধৰণে কথাবিলাক কয় আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে বলীয়া হৈছে। ৰাজনৈতিকভাৱে হয়তো তেওঁ সন্মুখত ক্ষমতা দেখা নাই।